নমস্কাৰ এনিভাৰত 24 চাই থকাৰ বাবে প্ৰত্যেকগৰাকী দৰ্শকক ধন্যবাদ জনাইছো লগতে দৌল উৎসৱৰ প্ৰতিগৰাকী দৰ্শকক শুভকামনা জনাইছো শুভেচ্ছা জনাইছো লৈ আহিছো আপোনালোকৰ বাবে পুৱাৰ খবৰ সমাগত লোকসভা নিৰ্বাচন দেশত 7টা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন ইতিমধ্যে প্ৰথম পৰ্যায়ৰ অধিসূচনা জাৰি কৰা হৈছে কাইলৈ মনোনয়ন দাখিলৰ অন্তিম দিন 28 মাৰ্চত মনোনয়ন পত্ৰ নিৰীক্ষণ কৰা হ'ব পাৰ্থী প্ৰত্যাহাৰৰ অন্তিম দিন 30 মাৰ্চ আৰু উত্তৰ প্ৰদেশত প্ৰথম পৰ্যায়ত 8টা লোকসভা সমষ্টিত হ'ব নিৰ্বাচন প্ৰথম পৰ্যায়ত ভোটদাতাৰ সংখ্যা 1,49 লাখ এই মুহূৰ্তত সেই খবৰ আমি পুনৰবাৰ আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো সমাগত লোকসভা নিৰ্বাচন আৰু দেশত 7টা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন ইতিমধ্যে প্ৰথম পৰ্যায়ৰ অধিসূচনা জাৰি কৰা হৈছে কাইলৈ মনোনয়ন দাখিলৰ অন্তিম দিন আৰু 28 মাৰ্চত মনোনয়ন পত্ৰ নিৰীক্ষণ কৰা হ'ব প্ৰাৰ্থী প্ৰত্যাহাৰৰ অন্তিম দিন 30 মাৰ্চ উত্তৰ প্ৰদেশত প্ৰথম পৰ্যায়ত 8টা লোকসভা সমষ্টিত হ'ব নিৰ্বাচন প্ৰথম পৰ্যায়ত ভোটদাতাৰ সংখ্যা 1,49 লাখ মৰিয়নিৰ নকছাৰীত জব্দ বহিৰাজ্যৰ গাহৰি আমগুৰিৰ মৰিয়নি ধুদৰালিদি সৰবৰাহ হৈ আহিছে বহিৰাজ্যৰ গাহৰি নিশা মৰিয়নি দেৱাৰ পৰা আৰক্ষীয়ে জব্দ কৰে এখন গাহৰি ভৰ্তি বাহন মৰিয়নিৰ নকছাৰীত জব্দ বহিৰাজ্যৰ গাহৰি আমগুৰিৰ মৰিয়নি ধুদৰালিদি সৰবৰাহ হৈ আহিছে বহিৰাজ্যৰ গাহৰি নিশা মৰিয়নি দেবেৰাপাৰা আৰক্ষীয়ে জব্দ কৰিছে এখন গাহৰি ভৰ্তি বাহন জানিব পৰা মতে আমগুৰিৰ দীপাংকৰ ভূঞা নামৰ এজন লোকে প্ৰয়োজনীয় নথিপত্ৰ অবিহনে নাগালেণ্ডলৈ নিছিল গাহৰিসমূহ দেবেৰাপাৰা আৰক্ষীয়ে গাহৰি ভৰ্তি বাহন জব্দ কৰি এটা গোচৰ ৰুজু কৰিছে মন কৰিবলগীয়া যে নিশাৰ ভাগত আমগুৰি মৰিয়নি পথত নিত সৰবৰাহ হৈ আহিছে বহিৰাজ্যৰ গাহৰি গাহৰি আছে ক পাই নিছে শিমলুগুৰি শিমলুগুৰি পা এটো বহিৰাজ্য গাহৰি নহয় জানো নহয় এটো ফাৰ্মৰ গাহৰি কাগজ কৰ পৰা আছে নহলে কাগজ শিমলুগুৰিৰ পৰা আছে বৰ্তমান হাতত নাই মালিকৰ হাতত আছে আপোনালোকে কেনেকে বাহিৰত আনি আছে গাহৰি কাৰণ আগত দৰকাৰ হোৱা নাই তেনেকে আমাৰ কিমান দিনৰ পৰা আপোনালোকে এই ব্যৱসায়টো কৰি আছে আমি এইটো ৰাস্তাত অহা আজি প্ৰায় এসপ্তাহ হ'ল ব্যৱসায়টো আপোনালোকৰ কিমান দিনৰ পৰা চলি আছে ব্যৱসায়টো এইটো বহুত দিনৰ পৰা চলি আছে এইটো আপোনাৰ কৰ গাহৰি গলে শিমলুগুৰি হয় কিমান আছে গাহৰি গাহৰি আছে মোৰ গাড়ীত 14টা আছে কলে নি আছিলে উখা কোন জায়গা নাগালেণ্ড এতিয়া নথিপত্ৰ একো নাই মানে আপোনালোকৰ নথিপত্ৰ আমাৰ নাগালেণ্ডৰ পাৰ্মিট আছে এইটো আপোনালোকে যদি শিমলুগুৰি পৰা আনিছে নহলে নাগালেণ্ডৰ পাৰ্মিটটো আপোনালোকে কেনেকে পালে আমি নাগালেণ্ডলৈ সদায় নি থাকো সেইটো কাৰণে আমাৰ নাগালেণ্ডৰ এডভান্স আপোনালোকক কোনোবাই বনাই দিয়ে নেকি আপোনালোকে চোৰাং গাহৰি আনিছে নেকি এডভান্স নহয় এইটো আমাৰ 1 বছৰৰ কাৰণে পাৰ্মিট দিয়ে আমাৰ এডভান্স নহয় এইটো যদি আপোনালোকে শিমলুগুৰিৰ পৰা বস্তুটো উঠাই যায় নহলে নাগালেণ্ডৰ পাৰ্মিশনটো আপোনালোকে কেনেকে আগতীয়াকে লৈ আছে এইটো আমি সদায় লৈ থাকো গৈ থাকো সেইটো কাৰণে আপোনাৰ এইটো পাৰ্মিট দিয়ে আপোনাৰ এডভান্স পাৰ্মিট পাই আছে শিমলুগুৰিৰ পৰা মালটো উঠাই আছে এবাৰ কৈছে আপোনালোকে নাগালেণ্ডৰ পৰা মালটো উঠাইছো আমি নাগালেণ্ডৰ পৰা উঠাইছো বুলি কোৱা নাই মই নি আছিলে গলে মই নাগালেণ্ডলৈ নি আছো হয় আপোনাৰ ওচৰত নথিপত্ৰ ক'ৰ আছে এতিয়া নথিপত্ৰ এতিয়া বৰ্তমান মোৰ হাতত নাগালেণ্ডৰ আছে সেইটো আপোনাৰ নাগালেণ্ডলৈ লৈ যোৱাৰ আছে নে নাগালেণ্ডলৈ লৈ যোৱাৰ পাৰ্মিট আছে আমাৰ অসমৰ পৰা যে আপোনালোকে বস্তুখিনি লৈছে গাহৰিখিনি লৈছে তাৰ একো নথিপত্ৰ নাই নেকি নথিপত্ৰ আছে মালিকৰ হাতত আছে বৰ্তমান মালিক কোন দীপাংকৰ ভূঞা ক'ৰ হয় তেওঁ আমগুৰি হয় আমগুৰি মালিকে মানে আপোনাৰ নাগালেণ্ডলৈ পঠাই আছে হয় যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট এনিভাৰত 24 ডিমৌ সমষ্টিৰ মাউতগাঁও ৰেলৱে ষ্টেচনৰ সমীপৰ ভাজনী গাঁৱৰ এক ভয়ংকৰ দৃশ্য উন্নয়নৰ মুখ নেদেখা গাঁৱৰ ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে এটা পথ চাহক শিমলুগুৰিৰ পৰা জাকিন আক্তাৰ হুছেইনৰ এক প্ৰতিবেদন বৰ্তমান উপস্থিত আছো ডিমৌ সমষ্টি ভাজনী গাঁৱত যিখন গাঁও আচলতে চৰকাৰী সুবিধা আচলতে নোপোৱা এখন গাঁও এই আজি পবিত্ৰ হলি দিনাখন এইখন গাঁৱৰ আচলতে ৰাইজে আচলতে নিজৰ গাঁঠি ধন খৰচ কৰি আজি শ্ৰমদান কৰি এই ৰাস্তাটি আজি বনাবলৈ ওলাই আহিছে আজি বিজেপি চৰকাৰৰ যি আচলতে উন্নয়নৰ যি ফটাঢোল আচলতে গাই ফুৰে এই ইলেকশ্যনৰ সময়তে ৰাইজে আচলতে এই উন্নয়ন দেখাবৰ কাৰণে ৰাইজ ওলাই আহিছে নিজৰ গাঁঠি ধন খৰচ কৰি তেওঁলোকে এই ৰাস্তাটি বনাবলৈ ওলাই আহিছে আচলতে এইখন গাঁৱৰ এটা ষ্টেচনৰ সংযোগত 4-5খন গাঁৱৰ আৱৰি থকা এটি পথ চোৱা এই পথছোৱাত আচলতে বহু সংখ্যক ছাত্ৰ ছাত্ৰী এই পথটি অহা যোৱা কৰে স্কুল বা কলেজলৈ অহা যোৱা কৰে
কিন্তু চৰকাৰ আচলতে এই ৰাস্তাটো আচলতে আজিলৈকে চকুত পৰা নাই। আমি এই স্থানীয় ৰাইজ আছে, স্থানীয় ৰাইজৰ পৰা আমি জানিব বিচাৰিম কি ক'ব দাদা যে আপোনালোকে আজি হোলীৰ দিনাখন ওলাই আহি আপোনালোকে নিজৰ গাঁঠি ধন খৰচ কৰি পথটো বনাবলগীয়া হৈছে, কি ক'ব? আজি আমি এই হোলীৰ উৎসৱক আমি আওকাণ কৰি বা বৰ্জন কৰি আমি উপায়ন্ত হৈ আচলতে এই পথটো নিৰ্মাণৰ কাৰণে আমাৰ গাঁঠিৰ ধন আৰু ৰাইজৰ নিজৰ শ্ৰমদান কৰি এই পথটো নিৰ্মাণ কৰিবলৈ আমি বাধ্য উপায়ন্ত। স্বাধীনতাৰ কালৰ পৰা এই পথছোৱা হৈ উঠা নাই আৰু এইটো হৈছে আমাৰ ঢিতাই পুখুৰীৰ পৰা আৰু ঐতিহাসিক ৰাজগড় সংযোগী পথ আৰু দ্বিতীয়তে আপোনাৰ এইটো মাউৰি ষ্টেচন সংযোগী পথ। আগতে আছিলে এই অঞ্চলটো মামৰা সমষ্টি। আমাৰ যোগেন মোহন দেৱৰ কাৰ্যকালত এইটো হৈ নুঠিলে। আফটাৰ ডিলিমিটেশ্যন এতিয়া এই অঞ্চলটো আমাৰ ডিমৌ সমষ্টি অন্তৰ্ভুক্ত হৈছে বুলি আমি জানিবলৈ পাইছোঁ আৰু আমি আশা ৰাখিছোঁ আমাৰ জনপ্ৰিয় জননেতা সুশান্ত বৰগোহাঁই দেৱৰ কাৰ্যকালত এই ৰাস্তাটো হৈ উঠিব আৰু যদি হৈ নুঠে তেওঁ কাৰ্যকালত তেতিয়াহ'লে তেওঁ জনপ্ৰিয়তা দক্ষতাৰ ওপৰত কিন্তু আমাৰ ৰাইজে প্ৰশ্ন কৰিব। যিমান আচলতে নিৰ্বাচন আহি আছে যে 19 তাৰিখে আপোনাৰ লোকসভা নিৰ্বাচন, এই ক্ষেত্ৰত আপোনালোকৰ কি হ'ব? ভোট বৰ্জন কৰিব নে তেওঁলোকক কিবা দাবী ৰাখিব আপোনালোকে? ভোট বৰ্জন কৰিব আমি নিবিচাৰোঁ। এখন গণতান্ত্ৰিক দেশত ভোট দিবলৈ ওলাই অহাটো এজন নাগৰিকৰ কৰ্তব্য আৰু দায়িত্ব। কিন্তু আমি যিহেতু আমাৰ এই অঞ্চলটো বৰ্তমান এজন জনপ্ৰিয় দক্ষ জননেতাৰ সমষ্টি অন্তৰ্গত হৈছে, তেওঁ কাৰ্যকালত হৈ উঠিব বুলি আমি আশা কৰিছোঁ আৰু ৰাইজে নিৰ্বাচনৰ কাৰণে সঁহাৰি জনাব। ৰাইজে কাক কেনেকৈ ভোট দিয়ে এইটো ৰাইজৰ বিবেচনাৰ কথা। হয়, আচলতে এনেদৰে দেখা পোৱা গৈছে যে ৰাইজ ওলাই আহিছে, জ্যেষ্ঠসকলো আহিছে। আমি জ্যেষ্ঠ এজন আছে, তেখেতৰ পৰা আমি জানিব বিচাৰিম যে খুৰা কি ক'ব? অকণ আগবাঢ়ি আহক। কি ক'ব যে আপোনালোকক দেখা পাইছে? দুখ লগা কথা আমি কিনো ক'ম। এই যিটো ৰাস্তা হ'ল এই ৰাস্তাত আমি বহিছোঁ। বাৰিষা আমি যান বাহন লৈ যোৱাটো বাদেই দিয়ক, গুচাই যাবলৈ শাস্তি হয়। তাৰোপৰি নিজৰ কথা বাদ দিলেও গোটেই অঞ্চলটোত মানে এনেকুৱা এটা ডাঙৰ বৃহৎ এটা অঞ্চল আগুৱাই আছে। এতিয়া ঢিতাই পুখুৰীৰ পৰা ধৰক ঢিতাই পুখুৰী বাক্সু আদি কৰি বিভিন্ন গাঁওবিলাক আছে, সেইবিলাকো আমাৰ ৰেলৰ যাতায়াত আছে। সেইটো কোনে কোনে গৈ এইটো মাউতভাঙি যিটো ৰাস্তা মাউত গাঁও, সেইটো এটা ৰেল ষ্টেচন আছে আৰু সেইটো যাত্ৰী অহা যোৱা কৰিব লাগে। সেইটো এটা দুৰ্ভোগ ভোগে। তাৰপিছত ইয়াৰ আশে পাশে কেইবাখনো স্কুল আছে। এফালে আমাৰ এখন প্ৰাইমেৰী স্কুল আছে, তাৰপৰা ঢিতাইপুখুৰী এখন হাই স্কুল আছে, মাউত গাঁৱত এখন হাই স্কুল আছে আৰু দৰিগাঁৱৰ এখন মহিলা বিদ্যালয় আছে। এইবিলাকলৈ ল'ৰা ছোৱালীবিলাক অহা যোৱা কৰিবলৈ এই অঞ্চলৰ ল'ৰা ছোৱালী বাৰিষা দিনকেইটাত অতিপাত কষ্ট হয় আৰু বহুত ল'ৰা ছোৱালী দুখো পায়। চাইকেল চলাই যাব নোৱাৰে, খোজকাঢ়ি ক'ৰবাত পৰেগৈ, তেনেকুৱা নমৰি এতিয়া নিজৰ নাতি এটাই এই ল'ৰাটো এতিয়া বাপেকে স্কুললৈ নিয়ে, কেইবাবোৰ এইবিলাক গাঁতত শ্লিপ কৰি দুখ পাবলগীয়া নিচিনা অৱস্থা হৈছে এনেকুৱাবিলাক। সেইকাৰণে আমি এতিয়া মামা সমষ্টিৰ অন্তৰ্গত আমাৰ যিটো আছিলে, যিজন বিধায়ক আছিলে, তেখেতক বহুতবাৰ আমি উন্নয় বিনয় কৰি আবেলি নিবেদন জনালোঁ। তেখেতেও এইটো আছে 4-5বাৰমান অহা যোৱা কৰিছে। কি বিজুতি লাগি আমাৰ এইডোখৰ যে পিছ পৰি গ'ল ক'ব পৰা নাই। তেখেতৰ নহ'লেও প্ৰথম যদি ইলেকশ্যন আহিছে আকৌ নিৰ্বাচন হ'ব, আকৌ প্ৰতিনিধি চৰকাৰ পঠাব। তেখেতৰ যিকেইজনে পায় এই অঞ্চল তাতে ভৱিষ্যতে আমাক এই অঞ্চলৰ মানুহখিনি ধুনীয়াকৈ ৰাস্তাটো বনাই দিয়ে, এই আমি কামনা কৰিছোঁ। ৰাজ্যত এফালে প্ৰশাসন আৰু যান বাহন আৰক্ষী যিমানেই সষ্টম হৈ উঠিছে, সিমানেই দেখা পোৱা গৈছে যে পথ দুৰ্ঘটনা সংঘটিত হৈ আছে। এইবাৰ চামগুৰিৰ ৰঙাগড়াত ভয়ংকৰ পথ দুৰ্ঘটনা। ভস্মীভূত AS02AH7071 নম্বৰৰ ভাৰ্না বাহনখন আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দুগৰাকীকৈ যাত্ৰী। চামগুৰি অঞ্চলৰ ৰঙাগড়া গাঁও। ৰঙাগড়া গাঁও। ইয়াতে 37 হাইৱেত কি হৈছে আজি ঘটনা? দুৰ্ঘটনা হৈছে এনেকুৱা নহয়, আমি দেখিলোঁ আমাৰ মানে কি NRL পাম্পৰ পৰা এখন তেল ওলাই গৈছে আৰু ইফালৰ পৰা সৰু বাহন এখন আপোনাৰ কলিয়াবৰ অভিমুখে যাই আছিলে। কি হয়
তেলৰ গাত ঠাণ্ডাখনে আহি কেনে খুন্দা মাৰত কি জুই জ্বলি যায় জুই হয় স্পাৰ্ক হয় জুই জ্বলে তাৰপৰা হেৰি পাম্পৰ পৰা ফায়াৰ আনি কেনে অলপ চেষ্টা কৰা হয় এতিয়া সৰু গাড়ীখনৰ আৰোহী কেইজন ক'ত পঠাইছে লোককেইজনক নগাঁও পঠোৱা হৈছে হস্পিটেললৈ পঠোৱা কিমান সময়ত ঘটনাটো কিমান সময়মান হৈছে এতিয়াৰ পৰা ধৰক আধা ঘণ্টা আগত হয় হয় কোন জেগা এইটো ৰঙাগড়া কি হৈছে আজি ইয়াত এটা এক্সিডেণ্ট হৈছিলে কি সৰু গাড়ীয়ে আহি তেলৰ টেংকাৰত মাৰিছে তেলৰ টেংকাৰ লাগিছিলে হয় এতিয়া জুই লাগি গৈছিল নেকি জুই লাগিছিলে হয় 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 এতিয়া সৰু গাড়ী আৰোহী কেইজন ক'ত পঠাইছে বৰ্তমান মুকলিত পঠাইছে নেকি বা নগাঁও পঠাইছে সেইটো ক'ব নোৱাৰে কিন্তু হস্পিটেললৈ পঠাইছে হয় 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 চামগুৰি আৰক্ষী আহি উপস্থিত হৈছে হয় জুই নুমাবলৈ ফায়াৰ ব্ৰিগেড আহিছে হয় দক্ষিণ কামৰূপৰ বিভিন্ন স্থানত অনুষ্ঠিত হ'ল শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ দৌল মহোৎসৱত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে ভাগ লোৱা পৰিলক্ষিত হৈছে দেখিবলৈ পোৱা গৈছে যে দৌল উৎসৱক লৈ ৰাজ্য এতিয়া মুখৰ হৈ আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই দৌল উৎসৱ উদযাপন কৰা হৈছে এই মুহূৰ্তত সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ কাকপথাৰ ডিৰাক গেটত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত হৈছে দুজন যুৱক দুয়োজন যুৱককে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে যুৱক দুজন ফিলোবাৰী ৰবৰগুৰি পংকজ শইকীয়া আৰু নিপু শইকীয়া বুলি জানিব পৰা গৈছে অৰুণাচল প্ৰদেশৰ দিশৰ পৰা AS23X6352 নম্বৰৰ মটৰচাইকেলেৰে আহি থাকোঁতে ৰখাই থোৱা এখন ট্ৰেক্টৰত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় একেখন মটৰচাইকেলতে আছিল দুইজন যুৱক দুয়োজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ডুমডুমাৰ পৰা ৰঞ্জিত চেত্ৰীৰ প্ৰতিবেদন এনিভাৰত 24 সমান্তৰালভাৱে এইবাৰ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ উপলক্ষে মধ্য ওদালগুৰি ৰাজহুৱা নামঘৰৰ পৰা আৰম্ভ হৈছে বাটৰ হোলী গীত প্ৰতিযোগিতা শ্ৰীমন্ত শংকৰদেৱ সত্ৰত এই যি প্ৰতিযোগিতা এই প্ৰতিযোগিতাৰ সামৰণি পৰে আৰু সত্ৰৰ মঞ্চত অনুষ্ঠিত হয় মূল প্ৰতিযোগিতা আৰু এই প্ৰতিযোগিতাত 18টাকৈ দলে অংশগ্ৰহণ কৰে ফাকু খেলাৰ পিছত শ্ৰীকৃষ্ণৰ ঘুনুচা যাত্ৰাৰে গধূলি সামৰণি পৰিছে শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ সেই দৌল মহোৎসৱৰ দৃশ্যাংশ আছে সেই দৌল মহোৎসৱৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ হয় ৰঙে ৰঙে একাকাৰ হৈ পৰিল ওদালগুৰি বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি ওদালগুৰিতো তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল শ্ৰী শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱটো আৰু আজি দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি যি বাটৰ হোলী প্ৰতিযোগিতা ইতিমধ্যে অনুষ্ঠিত হৈছে আৰু বাটৰ হোলী প্ৰতিযোগিতাখন ৰাখলঘৰ মধ্য ওদালগুৰি ৰাজহুৱা নামঘৰৰ পৰা আৰম্ভ কৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰত ইতিমধ্যে বাটৰ হোলী গীত প্ৰতিযোগিতাৰ পদাৰ্পণ কৰিছে আৰু মঞ্চত ইতিমধ্যে আৰম্ভ হৈছে বাটৰ হোলী গীত প্ৰতিযোগিতা এনেদৰে ওদালগুৰিত বৰ্ণাঢ্য তিনিদিনীয়া কাৰ্যসূচী শ্ৰী শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱটি উদযাপন কৰা হৈছে আৰু আজি যি বাটৰ হোলী প্ৰতিযোগিতাৰ এই প্ৰতিযোগিতাত ওদালগুৰি চহৰৰ মাজমজিয়াৰে বাটৰ হোলীৰ যি প্ৰতিযোগিতা অনুষ্ঠিত হৈছে এক ৰঙে ৰঙে একাকাৰ হৈ পৰে আৰু অহা কাইলৈ যি বৰপেটা সত্ৰৰ যি পৰম্পৰা অনুসৰি হুঁৱৰী উৎসৱ পালন কৰা হ'ব হৰিনামে মুখৰিত বাক্তা কনচাজেনী দৌলবৰী গোপাল থান দ্বিতীয় দিনাও দৌল মহোৎসৱৰ লগত সংগতি ৰাখি আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত হাজোৰ পৰা মিজুল মজুমদাৰ উপস্থিত আছে সেই স্থানত মিদুল মজুমদাৰক সমগ্ৰ দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাইছো কি উজনি কি নামনি দেখা পোৱা গৈছে বিষ্ণুনগৰী হাজোতো এক উখল মাখল পৰিৱেশ বিৰাজ কৰিছে মোৰ সতীৰ্থ দেখুৱাবৰ বাক্তা প্ৰয়োজনীয় আঞ্চলিক দৌল গোবিল গোপাল থানত কৰা হৈছে
দোল মহোৎসৱ এক হৰি নামে মুখৰিত হৈছে ৰাতিপুৱাৰে পৰা এক আধ্যাত্মিক পৰিৱেশে হাজোৰ বিভিন্ন প্ৰান্তৰ আমি দেখুৱাই যাবলৈ চেষ্টা কৰিছিলো কৃষ্ণনগৰী হাজোৰ এই বাৰ্তা প্ৰয়োজনীয় অঞ্চলে এক হৰি নামে মুখৰিত হৈছে দোল মহোৎসৱ প্ৰয়োজনীয় আমি উদ্যোক্তাসকলক আমি কিছু মন্তব্য হাজো বাৰ্তা প্ৰয়োজনী দৌলপুৰী গোপাল খেলত আমি প্ৰতি বছৰে এই দৌল মহোৎসৱ পালন কৰি আহিছো আৰু এই দৌল মহোৎসৱৰ আজি দ্বিতীয় দিন যোৱাকালি আমি প্ৰথমে স্বচ্ছ অভিযান বন্তি প্ৰজ্বলন পতাকা উত্তোলন আজি আৰু সন্ধিয়া স্থানীয় শিল্পীৰ দ্বাৰা গীত মাতেৰে অনুষ্ঠানটো সামৰিছিলো আজি আমাৰ পৰিৱেশ টীকাকৰণ আৰু বন্তি প্ৰজ্বলন তাৰপিছত আছে আমাৰ হৰিনামৰ আইতীসকলৰ হৰিনাম আৰু ভাগৱত পাঠ এতিয়ালৈকে আমাৰ হৰিনাম চলি আছে আইতীসকলৰ ভাগৱত পাঠ চলি আছে কিন্তু ইয়াৰ পিছত আমাৰ প্ৰসাদ বিতৰণ আৰু মহাভোগ বিতৰণ হ'ব এতিয়া আমাৰ এই অনুষ্ঠানত উদুলি পৰিৱেশ হৈছে এই দৌল মহোৎসৱৰ যোগেদি অসমবাসী ৰাইজক আমি কেনেকৈ সকলোৱে হৰিনামত জড়িত কৰি ভগৱান শ্ৰীকৃষ্ণই যাতে সকলোকে মন ৰঙীন কৰি ৰাখিব পাৰে তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই এই দৌল মহোৎসৱ পালন কৰিছো কিমান দিনৰ পৰা এই দৌল মহোৎসৱ আমাৰ এই 29তম এতিয়া আমাৰ 29 বছৰ ইতিমধ্যে আমি পাৰ কৰিলো এইবাৰ ৰাইজৰ কেনেকুৱা সমাগম দেখা পোৱা গৈছে আৰু আজি দুদিনীয়া কাৰ্যসূচী আজি দ্বিতীয়টো দিন কি ক'ব আমাৰ ইয়াত কিবা মন্দিৰটোৰ যেন বিশেষ মাহাত্ম্য আছে আমাৰ এনেকুৱা অনুভৱ হয় কাৰণ কি আমাৰ ইয়াত 4,000-5,000 মানুহ ভক্ত আহি আমাৰ ইয়াত ভোগ গ্ৰহণ কৰে আৰু দ্বিতীয়তে আমাৰ 200 থালি পৰ্যন্ত ভোগ আমাৰ ইয়াত তেওঁলোকে দান কৰে গতিকে এই মন্দিৰটোৰ বিশেষ এটি মাহাত্ম্য থকা বুলি আমাৰ অনুভৱ হয় আৰু এই যে আমাৰ ইয়াত আজি আমি ফাকুৱা উৎসৱ বা এই ৰঙৰ উৎসৱ যে আমি আচলতে পালন কৰিছো এই দৌল উৎসৱৰ জৰিয়তে আমাৰ বাৰ্তাবাসী ৰাইজৰ লগতে গোটেই অসমবাসীৰ আমি মংগল কামনা কৰিছো ভগৱানৰ ওচৰত নিশ্চয় ধন্যবাদ জনাইছো আমি অন্য বিষয়ববীয়াসকল আছে বহুত ভাল লাগিছে ক'ব গ'লে এক সফল মহল পৰিৱেশ আজি পুৱাৰ পৰা কি অনুষ্ঠান কাৰ্যসূচী হৈ গ'ল বিৰাট হৈ গ'ল বহুত ভাল অনুষ্ঠান হৈ গ'ল আজি এই অনুষ্ঠান দি মানে যিটো অসমবাসী ৰাইজে এনে কথা বলব বিচাৰিছো যে এনেকুৱা অনুষ্ঠান চাৰিওফালে হ'ব লাগে আইন পৰিৱেশ হ'ব লাগে অসমত ৰাইজৰ কেনেধৰণৰ হয় বহুত ভাল হয় আৰু অসমখন সদায় আগবাঢ়ি গৈ আছে আগবাঢ়ি যাব আমাৰ 29তম এই দৌলবৰী মহোৎসৱ আমি আজি 29 বছৰে পালন কৰি আহিছো আজি আমাৰ এই দৌল উৎসৱৰ দ্বিতীয় কাৰ্যসূচীৰ আজি প্ৰথমে আছিল আমাৰ পৰিৱেশ টীকাকৰণ তাৰপিছত আছিলে আমাৰ মেইন মন্দিৰৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী ভাগৱত পাঠ আয়তীসকলৰ নাম প্ৰসংগ তাৰপিছত আমাৰ সম্বৰ্ধনা অনুষ্ঠান লগতে আমাৰ দিনৰ 2 বজাত মহাভোগ বিতৰণৰ কাৰণে আমাৰ আমি নলবাৰী জিলাৰ পৰা আমন্ত্ৰণ কৰি আনিছো চন্দ্ৰকবি কুশললৈ এনেকুৱাকৈ বিভিন্ন ধৰণৰ আমাৰ অনুষ্ঠান চলি আছে নিশ্চয়কৈ ধন্যবাদ জনাইছো হাজোৰ এই পৰিৱেশ বিস্ফোৰণ কাৰ্যসূচী বিভিন্ন কাৰ্যসূচী আমি দেখুৱাই যাবলৈ চেষ্টা কৰিম হাজোৰ দৌল মহোৎসৱ 29 বছৰে অনুষ্ঠিত কৰি আহিছে দৌল মহোৎসৱ হৰি নামে মুখৰিত হৈছে উৎপল মহল পৰিৱেশ দেখুৱাব লোকেল পৰিৱেশে বিৰাজমান হৈছে হাজোৰ এই পৰিৱেশ আৰু পৰৱৰ্তী দেখুৱাই যাবলৈ আমি ইউনিভাৰ্চিটি হৈ দেখুৱাই যাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ লগে লগে মই কিশোৰ বৰুৱাই এতিয়া পুৱাৰ খবৰৰ পৰা বিদায় লৈছো অধিক খবৰৰ বাবে চাই থাকিব এনিভাৰত 24